হয়, আজি সংসদত অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিন। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অধিৱেশনত এই কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে অন্তিম ভাষণ দাঙি ধৰিলে। যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল তথা দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম হৈছে সেই বিষয়ে তেখেতে নিজেও আজি আৰম্ভণিৰে পৰা চৰকাৰৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কাম কাজ যিবিলাক কৰিলে সেইবিলাকৰ থুলমূল আভাস দিলে। আৰু এই কথাটো তেখেতৰ বক্তব্যৰ জৰিয়তে নহয়, তেখেতৰ সবল নেতৃত্বত এই কথা সকলোৱে প্ৰত্যক্ষ কৰিছে যে ৰাজ্যখন দ্ৰুতগতিত বিকাশৰ দিশে 5 বছৰত ধাৱমান হ'ল। যিবিলাক কামৰ কথা, আঁচনিৰ কথা পূৰ্বৰ কোনো চৰকাৰে কল্পনা কৰিব পৰা নাছিল, তেনে কেতবোৰ কাম আৰু আঁচনিয়ে সাকাৰ ৰূপ পালে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ দিনটোত আজি আমি বহুতেই একেলগে বহু কথা শ্বেয়াৰ কৰিলোঁ, অনানুষ্ঠানিকভাৱেও আমি সকলোকে আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। মই কেইবাটাও বিভাগৰ মন্ত্ৰীৰ দায়িত্বটো আছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কান্ধত দায়িত্ব অৰ্পণ কৰিছিল আৰু আমি নিষ্ঠাৰে ৰাইজৰ সেৱাত ব্ৰতী হৈছিলোঁ, যাতে বিশেষভাৱে দীৰ্ঘদিন ধৰি কৃষি বিভাগৰ দায়িত্ব যিহেতু গত চৰকাৰৰ কাৰ্যকালতো আছিল, আমি নিষ্ঠাৰে যাতে সেই দায়িত্ব পালন কৰিব পাৰোঁ, কৃষি ক্ষেত্ৰলৈ যাতে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰোঁ, কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে কৃষক। আৰু মই আনন্দিত যে বৰ্তমান সময়ত ৰাজ্যখনৰ বহু শিক্ষিত যুৱক যুৱতী কৃষিখণ্ডৰ লগত জড়িত হৈ পৰিছে। এইটো এটা ডাঙৰ কথা। আৰু কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰতো যথেষ্টখিনি অগ্ৰগতি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ধানৰ উৎপাদন বাঢ়িছে। এটা সময়ত অসমৰ খেতিয়কে ধান খেতি কৰিবলৈ বাদ দিছিল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত যেতিয়া মিনিমাম ছাপোৰ্ট প্ৰাইচ চৰকাৰে ঘোষণা কৰিলে, পৰ্যায়ক্ৰমে বছৰে বছৰে খেতিয়কে উচিত মূল্য পালে আৰু সেই উচিত মূল্যৰ উপৰিও MSPৰ উপৰিও ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ছাবচিডি দিয়াৰ যেতিয়া ব্যৱস্থা কৰিলে। পূৰ্বতে বহু কৃষকে চন পেলাই থকা মাটিত খেতি কৰিবলৈ ল'লে। গতিকে কৃষি ক্ষেত্ৰখনলৈও এক সাংঘাতিক পৰিৱৰ্তন আহিছে, কৃষক উপকৃত হৈছে, ৰাজ্যখনৰ উৎপাদিত ফচল বিদেশৰ বজাৰত বিক্ৰী হৈছে আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনত আৰু নিশ্চয় অধিক আমি বাহিৰৰ বজাৰ আমি পাম, বজাৰ পাইছোঁ আৰু আমাৰ কৃষকে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সক্ষম হ'ব। তো মই অসমৰ ৰাইজক আৰু আমাৰ কৃষক সমাজক, আমাৰ সতীৰ্থ সকলো মন্ত্ৰী আৰু বিধায়কক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ কৃষি বিভাগৰ উপৰিও কেইবাটাও বিভাগৰ জৰিয়তে ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ আমি সুযোগ লাভ কৰিছিলোঁ আৰু আমি আন্তৰিকতাৰে কেওটা বিভাগক যাতে আমি গতিশীল কৰি ৰাখি ৰাজ্যখনৰ বিকাশত সহায়ক হোৱাকৈ কাম কৰিব পাৰোঁ, আমি চেষ্টা অব্যাহত ৰাখিছোঁ। সকলোৱে আমি এতিয়া মানে যিহেতু নিৰ্বাচন তেনে ওচৰত, নিৰ্বাচনৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাব লাগিব। আমি যি দলতে নাথাকোঁ কিয়, মই অসম গণ পৰিষদৰ এগৰাকী কৰ্মী আৰু লগতে দলটোৰ সভাপতিৰ দায়িত্বও আমাৰ ওপৰত আছে আৰু আমি নিশ্চিতভাৱে চেষ্টা কৰিম যাতে এইবাৰ দিছপুৰত আমাৰ শক্তি যাতে আৰু আমি বৃদ্ধি কৰিব পাৰোঁ। তাৰ কাৰণে মই আনকো সকলোকে শুভেচ্ছা জনাইছোঁ, আমাৰ সকলো শুভেচ্ছা জনাইছোঁ আৰু আমি নিজেও নিশ্চিতভাৱে আলোচনা দিনবিলাকত অধিক সক্ৰিয় হৈ আৰু এইখিনি দলীয় কাম কাজ আমি কৰিব, আমি এইবিলাক চাওঁ। বিভিন্ন কথা থাকে, সময় লাভ, নিজৰ কৰ্ম, এই গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি ফলাফলবিলাক আহে। আৰু এই কথাটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত বৰ্তমান বিৰোধী একেবাৰে নিৰ্ভৰ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্ব ৰাজ্যখনত যি দ্ৰুতগতিত বিকাশ হ'ল, কংগ্ৰেছে এতিয়া কোনো ধৰণৰ তেনেধৰণে আঙুলিয়াবলৈ কোনো ৰাস্তা নাই, কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি ক্ষমতাত থকা
যিবিলাক কাম কংগ্ৰেছে কৰিব লাগিছে। আজি চাহ জনগোষ্ঠীৰ লোকসকল তেওঁলোকে এই লোকসকলে কংগ্ৰেছ দল দীৰ্ঘদিন ধৰি ক্ষমতাত থকাত যিখিনি অৰিহণা আগবঢ়াই আহিছে, কিন্তু এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে যিমানবোৰ আঁচনি গ্ৰহণ কৰিছে, আজি শৈক্ষিক ক্ষেত্ৰতেই হওক, স্বাস্থ্য খণ্ডতেই হওক, ভিতৰুৱা ৰাস্তা পদূলি, আৰু আটাইতকৈ ডাঙৰ কামটো হৈছে যে মাটিৰ ওপৰত অধিকাৰ। 200 বছৰ এই চাহ উদ্যোগটো ধৰি ৰখাত, গঢ়ি তোলাত চাহ জনগোষ্ঠীৰ লোকসকলে যিখিনি অৱদান আগবঢ়ালে তাৰ স্বীকৃতি স্বৰূপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ ওপৰত তেওঁলোকৰ যিখিনি মাটি দখলত মানে যিবিলাকৰ তেওঁলোকে দীৰ্ঘদিন ধৰি আছিল, যিবিলাক আৱাসগৃহ, সেই ঠাইটুকুৰাৰ মাটি তেওঁলোকক দিয়াৰ যিটো ব্যৱস্থা কৰিলে, এইটো এটা অতি ডাঙৰ আৰু এটা সাংঘাতিক সিদ্ধান্ত। কাৰণ এটা সময় আছিল, আমি নিজেও দেখিছোঁ যে মালিক পক্ষৰ বিৰুদ্ধে কোনো নেযায়, তেওঁলোকে যিয়ে কয় চৰকাৰী পক্ষই তেনেধৰণে সদায় কাম কাজ কৰি আহে। তাৰ বিপৰীতে এই যিটো সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিলে, আমাৰ চৰকাৰখনে গ্ৰহণ কৰিলে, এইটো এটা অতি ডাঙৰ সিদ্ধান্ত আছিল, আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ লক্ষ লক্ষ চাহ জনগোষ্ঠীৰ লোক সেইটো এটা ডাঙৰ সিদ্ধান্ত। ইয়াৰ উপৰিও আপোনালোকে দেখিছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতেই হওক, অন্যান্য খণ্ডতেই হওক, প্ৰতিটো খণ্ডত আজি যিধৰণে উন্নয়ন হ'ল সেয়া নজিৰবিৰল। গতিকে জনসাধাৰণে আমি আশা কৰিম যে নিশ্চয় পুনৰ আমালৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিব, আৰু বীৰ মৃত্যু নিশকতীয়া সৌসিদিনা কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকী যেতিয়া এই দললৈ গুচি গ'ল, আৰু দলৰ ভিতৰ চৰাৰ কথা যিদৰে এইকেইদিন পোহৰলৈ আহিছে, জলজল পটপটকৈ ওলাই পৰিছে যে আহি থকা দিনবিলাকত কংগ্ৰেছৰ অৱস্থা কি ধৰণে দ্ৰুতগতিত অৱনমিত হ'ব। কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত যিবিলাক দল আছে এইবিলাকতো আপোনালোকে জানে আঞ্চলিক দল বুলি কয়, কিন্তু কংগ্ৰেছৰ লগত থাকি আৰু কি আঞ্চলিক বা আঞ্চলিকতাবাদ কৰিব, সেই কথাটো ৰাইজে বুজি পায়। সেই ৰাইজে মই ভাবোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগতে অসম গণ পৰিষদৰ যিকেইটা মিত্ৰ দল আছে, মিত্ৰ দলক এইবাৰ বিনা বাধাই মই ভাবোঁ যে অসম বিধানসভালৈ নিৰ্বাচিত কৰিব, আৰু পুনৰ এখন ৰাজ্যখনত শক্তিশালী চৰকাৰ নিশ্চয় কৰিব। শাসন ভাগ বতৰা এতিয়ালৈকে আমাৰ আনুষ্ঠানিক আলোচনা এতিয়ালৈকে যিহেতু হোৱা নাই, এই সম্পৰ্কত মই খাটাংকৈ একো নকওঁ, আৰু বুজাবুজিত মই ভাবোঁ যে অসুবিধা নহ'ব। ইনফৰ্মেলি যিবিলাক কথা বতৰা হৈ আছে, কথা বতৰাবিলাকৰ পৰা কিছু ঠাইত অলপ সমস্যা হ'ব পাৰে, আৰু এই সমস্যাবোৰ চৰ্ট আউট কৰিব পৰা যায়। চাওক, এতিয়া ইলেকশ্যনটো যিমান সোনকালে হ'ব বুলি আশা কৰা হৈছিল বা এনাউন্স হ'ব বুলি, তাতকৈ কিছুদিন দেৰি হ'ব, মই ভাবোঁ যে অসুবিধা নহ'ব। কিছুমান সমষ্টিত পৰিস্থিতিয়ে বহুত কথা কয়। কেতিয়াবা কোনোবা সমষ্টি কাৰোবাৰ দখলত ভাল আছিল, লাহে লাহে বেয়া হৈছে। এতিয়া আমাৰ কথা হ'ল যে NDA পুনৰ আহিব লাগে, কাৰণ জনসাধাৰণে মই ভাবোঁ যে আমাৰ NDAকে বিচাৰে, যে বুজাবুজিৰ মাজেৰে আমি এই কামখিনি কৰিব লাগে। এতিয়ালৈকে আমি নতুনকৈ একোৱে প্ৰিয়ংকা গান্ধী আজি অসমত উপস্থিত হৈছে। নতুনত্ব একো নাই, গান্ধী পৰিয়ালটো তাহানিৰ পৰাটো আহিয়ে আছে, গৈয়ে আছে, নতুনত্ব হৈ আছে। যিটো সময়ত প্ৰিয়ংকা গান্ধী আহিছে, এইটো এটা এনেকুৱা এটা সময়, আটাইতকৈ দুৰ্যোগৰ দিন কংগ্ৰেছৰ আজিৰ দিন। নিৰ্বাচনৰ আগত পোৱা এই ঘটনাটো মই ভাবোঁ যে এইটো এটা সাংঘাতিক এটা কংগ্ৰেছৰ কাৰণে আত্মঘাতী সিদ্ধান্ত। গতিকে এনে সময়ত আহিনো কি কৰিব, আহি কি পৰিৱৰ্তন কৰিব, আৰু মানুহে যি বুজি পাব লাগে বুজি পাইছে, যিখিনি দেখিছে সেইখিনিৰ জৰিয়তে আৰু কথাবিলাকতো এতিয়া অস্পষ্ট হৈ থকা নাই, লুকাই থকা নাই। ঠিক হ'ব।